বহিৰাজ্যৰ ৰেলৰ ভিতৰতে মৃত্যু কলিয়াবৰৰ কুঠৰী জিতেন হাজৰিকা। মৃত্যুৰ খবৰ পোৱাৰ পাছতে মাক আৰু দেউতাকে হিয়াৰ কৰি কান্দে। নিজ পুত্ৰৰ মৃতদেহ স্বগৃহলৈ ঘূৰাই আনিবৰ বাবে মুখ্যমন্ত্ৰীলৈ তেওঁলোকৰ কাতৰ অনুৰোধ। মোক কোনে চাব, কোনে খুৱাব? বেমাৰী হ'লো মই। মোৰ দুখৰ বিলাক কোনে ল'ব? মতাও কাম কৰি খুৱাবলৈ নোৱাৰো হৈ আহিলে। মোৰ অকলশৰীয়া জীৱন, অকলশৰীয়া ঘৰ। মই ভাঙা চিঙা ঘৰত পৰি থাকো। মোৰ চাওতা নাই এতিয়া কোনো। কোনে খুৱাব, কোনে চাব? যেন অনুৰোধ কৰিছো মোৰ ল'ৰাটোক ঘৰলৈ লৈ আহে। যি কোম্পানীতে যাওক সেই কোম্পানীয়ে পঠাওক। ডাঙৰীয়া মোৰ ল'ৰাটোক যেন আপুনি মুখখন চাবলৈ লৈ আহি দিয়ে, মোক আনি দিয়ক। কি হৈছিলে ঘটনাটো? আমাৰ মানে ভাইটি এটা জিতেন হাজৰিকা শুকুৰবাৰৰ দিনা বাহিৰলৈ কাম কৰিবলৈ গৈছিলে লগৰ লগত। যাওঁতে ৰেলতে ঢুকাইছে বুলি গম পাইছোঁ। এতিয়া আমি অনুৰোধ কৰিছোঁ যে আমাৰ ল'ৰাটো মৰিলেও যিটো বডি, সেই বডিটো যিকোনো প্ৰকাৰে মালিক পক্ষই হ'লেও আনি ঘৰত পঞ্চাই দিয়ে। কেইটা বজাত মৃত্যু হৈছে বুলি গম পাইছে? এতিয়া তেওঁলোকে কোৱা মতে ৰাতি 1টা বজাত মৃত্যু হৈছে বুলি কৈছে। আমি অনুৰোধ কৰিছোঁ যিটো কোম্পানীলৈ কাম কৰিবলৈ গৈছিলে সেই কোম্পানীৰ মালিক পক্ষই ল'ৰাটোৰ বডিটো আনি যেন ঘৰ পਹੁঁচাই দিয়ে।